ইউপিএছচিয়ে ঘোষণা কৰিলে NDA-NA পৰীক্ষাৰ তাৰিখ পূৰণ কৰা হ'ব 406টাকৈ খালী পদ। এসপ্তাহ পূৰ্বেই মুকলি হ'ব এডমিট কাৰ্ড। পৰীক্ষাৰ তাৰিখ 14 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে 2025 বৰ্ষৰ নেশ্যনেল ডিফেন্স একাডেমী NDA আৰু নেভেল একাডেমীৰ NA ৰ বাবে অনুষ্ঠিত কৰিবলগীয়া দ্বিতীয়টো পৰীক্ষাৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। 2025 বৰ্ষৰ 14 ছেপ্টেম্বৰ দেওবাৰে ভাৰতৰ বিভিন্ন কেন্দ্ৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। আয়োগে নিশ্চিত কৰি কৈছে যে NDA ৰ সেনা, নৌসেনা আৰু বায়ুসেনা শাখাৰ লগতে ভাৰতীয় নৌসেনা একাডেমীৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে 406টাকৈ খালী পদ পূৰণ কৰা হ'ব। UPSCৰ অধিসূচনা অনুসৰি একেদিনাই দুটাকৈ শিফটত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। মুঠ 300 নম্বৰ থকা গণিতৰ কাকতখন পুৱা 10 বজাৰ পৰা দুপৰীয়া 12:30 অনুষ্ঠিত হ'ব। ইয়াৰ পিছত 600 নম্বৰ থকা জেনেৰেল এবিলিটিৰ কাকতখন পৰীক্ষা দিনৰ 2 বজাৰ পৰা বিয়লি 4:30 অনুষ্ঠিত হ'ব। প্ৰশ্নকাকতসমূহ বস্তুনিষ্ঠ ধৰণৰ দ্বিভাষিক হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতেই থাকিব। লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে ছাৰ্ভিচ ছিলেকশ্যন বোৰ্ড SSBৰ সাক্ষাৎকাৰলৈ উত্তীৰ্ণ হ'ব। সাক্ষাৎকাৰত 900 নম্বৰ থাকিব। সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে তেওঁলোকৰ যোগ্যতা আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰি ইণ্ডিয়ান মিলিটাৰী একাডেমী দেৰাডুন, এয়াৰফ'ৰ্চ একাডেমী হায়দৰাবাদ, ইণ্ডিয়ান নেভেল একাডেমী এজিমালা, অফিচাৰ্ছ ট্ৰেইনিং একাডেমী চেন্নাই বা নেশ্যনেল ডিফেন্স একাডেমীত দ্বিতীয় পৰ্যায়ৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ'ব। পৰীক্ষাৰ 7 দিন পূৰ্বে UPSCৰ অফিচিয়েল পৰ্টেল upsc.gov.in আৰু upsconline.nic.in ত এডমিট কাৰ্ড অৰ্থাৎ এডমিট কাৰ্ড মুকলি কৰা হ'ব বুলি আয়োগে স্পষ্ট কৰি দিছে। হলৰ টিকট ডাউনলোড কৰিবলৈ প্ৰাৰ্থীসকলে এপ্লিকেশ্যন ID আৰু জন্মৰ তাৰিখ প্ৰয়োজন হ'ব। লগতে সকলো প্ৰাৰ্থীকে আয়োগে তেওঁলোকৰ এডমিট কাৰ্ডৰ সবিশেষ সযতনে ৰাখিবলৈও অৰ্থাৎ পৰীক্ষা কৰিবলৈ আৰু যিকোনো অমিল থাকিলে তৎকালীনভাৱে ৰিপৰ্ট কৰিবলৈও আহ্বান জনাইছে। পৰীক্ষাৰ স্থানলৈ সকলো পৰীক্ষাৰ্থীয়ে নিজৰ এডমিট কাৰ্ড লগত লৈ আহিব লাগিব। অন্যথা তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুযোগ দিয়া নহ'ব। যদি কোনো প্ৰাৰ্থীয়ে এডমিট কাৰ্ড লাভ নকৰে তেন্তে তেওঁলোকক UPSCৰ হেল্প ডেস্কৰ 011-240-41001 এই নম্বৰত যোগাযোগ কৰিবলৈ ব্যক্তিগতভাৱে আয়োগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।